ৰাজ্যৰ 1311গৰাকী কম্পিউটাৰ শিক্ষকৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়। কম্পিউটাৰ লিটাৰেসি প্ৰগ্ৰামৰ অধীনত 1313গৰাকী ইনষ্ট্ৰাক্টৰ প্ৰশিক্ষক তেওঁলোক নিয়োজিত হৈ আছে। ফিক্স পে 14000 টকাকে তেওঁলোকে ফিক্স পে থাকিব, কিন্তু তেওঁলোকৰ ৰেমুনাৰেশ্যন 14000 টকাৰ পৰা 20000 টকালৈকে বৃদ্ধি কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে। তাৰোপৰি 60 বছৰ বয়সলৈকে তেওঁলোকৰ নিযুক্তি থাকিবলগীয়া গ্যাৰাণ্টিও আজি কেবিনেটে অনুমোদন জনাইছে। উপৰঞ্চীভাৱে তেওঁলোকে অসম চৰকাৰৰ যি আপোন ঘৰ আৰু আপোন বাহন আঁচনি আছে, সেই আপোন বাহন ঘৰ আঁচনিৰ সুবিধাখিনি তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰীৰ যি লোকসেৱা আৰোগ্য আঁচনি আছে, সেই আঁচনিৰ সা সুবিধাখিনিও তেওঁলোকে